দুই এজনে সুধি আছে যে সিলেবাস কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত সিলেবাস দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে জানিব খোজে ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব। মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহলে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব। অৱশ্যে কৰবাত ভুল ভ্ৰান্তি থাকিলে, কৰবাত কিবা বুজাত অসুবিধা হলে, কৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হলে নিশ্চয় মই আপোনালোকক এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ